Hello student, welcome back to my channel SM Tutorial Home. তোমালোকক মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মেট্ৰিক পৰীক্ষাত লেটাৰ বা ৰিপৰ্ট এটা আহিব। তো লেটাৰ বা ৰিপৰ্ট কিছুমানে ৰিপৰ্টটো খুব টান পায়, তো লেটাৰটো অলপ সহজ হয়। তো লেটাৰ কেনেদৰে লিখে তাৰ এটা ট্ৰিক্স মই তোমালোকক দিবলৈ ওলাইছোঁ। যদি তোমালোকৰ লেটাৰখন কমন নাথাকে তেতিয়াহ'লে কমন নাথাকিলে আমি কেনেদৰে লিখিব লাগে, কমন নাথাকিলে তেতিয়াহ'লে লেটাৰখন এৰি আহিব নালাগে। মোৰ এই ট্ৰিক্স মতে তোমালোকে লেটাৰখন লিখিব পাৰিবা। এনি ওৱান লেটাৰত, যিকোনো লেটাৰত মই দিয়া এই ট্ৰিক্সটো তোমালোকে ফ'ল' কৰিবা, ঠিক আছে? তেতিয়াহ'লে তোমালোকে অতি কমেও এই লেটাৰখন লিখি আহিব পাৰিবা। তো আহা তেতিয়াহ'লে লেটাৰখন কেনেদৰে লিখে চাওঁ। তো লেটাৰখন হয়তো বন্ধুলৈ দিলে, ফ্ৰেণ্ডলৈ দিলে, বা দেউতালৈ দিলে, গাৰ্জেনলৈ দিলে, যিকোনো যালৈ নিদিয়া কিয় যদি লেটাৰ হয় তো তেতিয়াহ'লে তোমালোকে কি কৰিবা? প্ৰথমতে তোমালোকে এটা বক্স বনাবা। এই বক্সটোত এক্সামিনেশ্যন হল ডেট, অৰ্থাৎ মই পৰীক্ষা হলৰ পৰা লেটাৰখন লিখি আছোঁ আৰু এইটো ডেটটো দি দিবা। আৰু লেটাৰত কেতিয়াও তোমাৰ নাম মেনশ্যন নকৰিবা, বন্ধুৰ নাম মেনশ্যন নকৰিবা। ছাপ'জ মই প্ৰথমতে লিখিবা তোমালোকে মাই ডিয়াৰ ফ্ৰেণ্ড এক্স, মৰমৰ বন্ধু এক্স বুলি ধৰিবা। বন্ধু যদি এক্স হয় তুমি ৱাই হ'বা। তাৰে পিছত তোমালোকে ষ্টাৰ্ট কৰিবা, বোলে কেনেকৈ ষ্টাৰ্ট কৰিবা চোৱা। এট দি ভেৰি আউটছেট, এইটো এটা ফ্ৰেম চেণ্টেঞ্চ হয়। একেলগে এট দ্য ভেৰি আউটছেট মানে আৰম্ভণিতে বা লিখনিৰ পাতনিতে বুজায়। এট দি ভেৰি আউটছেট ইউ উইল টেক মাই বিলাভড লাভ এণ্ড এফেকশ্যন। আৰম্ভণিতে মৰমৰ বন্ধু, লিখনিৰ আৰম্ভণিতে তুমি মোৰ মৰম আৰু ভালপোৱা গ্ৰহণ কৰিবা। এই কথাখিনিৰ অৰ্থটো সেইটো হৈছে আই এম ৱেল, মই ভালে আছোঁ, বাই দ্য গ্ৰেছ অফ গড, ভগৱানৰ কৃপাত মই ভালে আছোঁ। আই হোপ ডেট ইউ আৰ অলছ' ৱেল বাই দ্য গ্ৰেছ অফ গড, মই আশা কৰোঁ যে তুমিও ভগৱানৰ কৃপাত ভালে আছা। তাৰে পিছত এই পেৰেগ্ৰাফটো তোমালোকে লিখাৰ পিছত আফটাৰ ৱৰ্ডছ মানে পিছত কথা হ'ল, লেটাৰখন তোমাক কি লৈ লিখিব দিছে সেইটো তুমি অলপ চাই ল'বা। যে মেট্ৰিক পৰীক্ষাত কেনেদৰে সাজু হ'লা সেই বিষয়ে বন্ধুলৈ যদি লিখিব দিয়ে, বা দেউতালৈ যদি টকা খুজি চিঠি লিখিব দিয়ে, কি বিষয় লিখিব দিয়ে তুমি সেই বিষয়টো অলপ চাই ল'বা। চাই লৈ আফটাৰ ৱৰ্ডছ বুলি যে দিছোঁ মই, ইয়াৰ পৰা তুমি নিজে যি জানা অতি কমেও 2-3টা লাইন তুমি লিখি থৈ আহিবা, ঠিক আছে? লেটাৰখন কিহৰ ওপৰত দিছে সেই বিষয়ে লক্ষ্য কৰি তুমি যিকোনো আফটাৰ ৱৰ্ডছ বুলি দি যিকোনো 2টা লাইন অন্ততঃ তুমি নিজে লিখি আহিবা। তাৰে পিছত চোৱা, তাৰে পিছত শেষত তুমি কি লিখিবা? এট দ্য ইণ্ড, শেষত কনভে মাই ৰেচপেক্ট টু ইয়ৰ পেৰেণ্টছ মানে মা দেউতা, কনভে মানে দিয়া। শেষত মোৰ ৰেচপেক্ট অৰ্থাৎ সন্মান তোমাৰ মা দেউতাক বা তোমাৰ পেৰেণ্টছক দিবা। এণ্ড কনভে মাই লাভ টু ইয়ৰ লিটিল ব্ৰাদাৰ এণ্ড ছিষ্টাৰ, আৰু মোৰ মৰম তোমাৰ ভাই ভনীক দিবা, ঠিক আছে? কনভে মানে দিয়া। ন' মোৰ টুডে, আজিলৈ আৰু বিশেষ নাই। উইথ থেংকছ ইয়ৰ লাভিং ফ্ৰেণ্ড ৱাই, ঠিক আছে? ইয়ৰ লাভিং ফ্ৰেণ্ড ৱাই, তুমি ৱাই হ'লা, বন্ধুজনে এক্স হ'লে। আৰু তুমি কি কৰিবা? লেটাৰখনত তুমি য'ত তুমি ইয়ৰ লাভিং ফ্ৰেণ্ড ৱাই বুলি দিবা, তাৰ তুমি লেফ্ট ছাইডে অৰ্থাৎ এইটো ছাইডে তুমি এটা বক্স বনাবা। এই বক্সটো বনাই তুমি টু নেম, কেয়াৰ অফ, ভিলেজ, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট, ষ্টেট, পিন, অৰ্থাৎ এইটো বন্ধুজনৰ এড্ৰেছ, অৰ্থাৎ বন্ধুজনে যে চিঠিখন পাব সেই এড্ৰেছটো, সেই ফৰ্মেটটো তুমি তেনেকৈ শ্ব' কৰিব লাগে। তো তোমালোকে এনেদৰে যদি লেটাৰখন লিখা, মাজত তোমালোকে কেৱল 2-1 লাইন নিজে তোমালোকৰ নিজৰ ভাষাত তোমালোকে যি জানা লেটাৰখন যিহৰ ওপৰত দিছে, খালি তোমালোকে প্ৰথম যিটো পেৰেগ্ৰাফ আছে এই পেৰেগ্ৰাফটো আৰু লাষ্ট পেৰেগ্ৰাফটো ঠিকেই ৰাখিবা। আৰু লাষ্টত মই যিটো ফৰ্মেট মতে ক'লোঁ, তোমাৰ এইটো এক্সামিনেশ্যন হল ডেট, তাৰে পিছত লেটাৰৰ এইটো এই লেফ্ট ছাইডে এইটো যিটো বক্স দিছোঁ এইখিনি বস্তু তোমালোকে ফুলফিল কৰি দিবা। আৰু ফাৰ্ষ্ট আৰু লাষ্ট পেৰেগ্ৰাফ 2টা লিখি দিবা। মাজত 2 লাইন তোমালোকে নিজে লিখি দিবা, তেতিয়াহ'লে তোমালোকৰ লেটাৰ কমপ্লিট হৈ যাব। তো মই ভাবোঁ এই ভিডিঅ'টোৱে তোমালোকক বহুত উপকাৰ কৰিব। তো আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।